ৰঙিয়াত বিজেপিৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক লৈ সাংগঠনিক সভা 25 মেত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা। ভাৰতীয় জনতা পাৰ্টিৰ ৰঙিয়া সমষ্টিৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক লৈ আজি ৰঙিয়াৰ ঐতিহাসিক হৰ দত্ত বীৰ দত্ত ভৱনত অনুষ্ঠিত এখন বিশেষ সাংগঠনিক সভা। সভাত উপস্থিত থাকি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ লগত সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ লগতে অহা 25 মেত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰে। সাংগঠনিক সভাখনৰ পিছতে বিধায়ক কলিতাই সংবাদ মাধ্যমক জানিবলৈ দি কয় যে আগন্তুক 2016 বিধানসভা নিৰ্বাচনত বিজেপি দলে অসমত অভিলেখ সৃষ্টি কৰিব। ইফালে মন কী বাতৰ লগতে বিশ্ব পৰিৱেশ দিৱস, ৰাষ্ট্ৰীয় যোগ দিৱস আদি কাৰ্যসূচী ৰঙিয়াত ভালদৰে অনুষ্ঠিত কৰাৰ বিষয়ে বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে উল্লেখ কৰে। পঞ্চায়ত নিৰ্বাচন 2025 আমাৰ ৰাজ্যখনত যি খুব সুন্দৰ ফলাফল হ'ল, এই ফলাফলক লৈ আমি উৎসাহিত নহয়, কিন্তু উৎসাহিত হৈ আছোঁ আমি আগন্তুক যি 2026 বিধানসভালৈ। আৰু সেই মৰ্মে আজিৰ পৰা আমি প্ৰস্তুতি আৰম্ভ কৰিলোঁ 26 বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে। সেই নিমিত্তে আমাৰ অহা 25 তাৰিখে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি মন কী বাত অনুষ্ঠানযোগে আমাক সম্বোধন কৰে, এই মন কী বাতৰ প্ৰস্তুতি সম্পৰ্কে বিশদ আলোচনা হ'ল। লগতে আগন্তুক দিনত আমাৰ 5 জুন আহি আছে, আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিব লাগে। 21 জুন আহি আছে আমাৰ ৱৰ্ল্ড আমাৰ ইণ্টাৰনেশ্যনেল যোগ দিৱস, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই গোটেইখিনি কথা আলোচনা কৰাৰ কাৰণে আমাৰ এখন বিশেষ আজি অতি গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হৈছে। আৰু ইয়াত আটাইতকৈ ভাল কথা, নৱনিৰ্বাচিত জিলা পৰিষদৰ সন্মানীয় সদস্যসকল, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল উপস্থিত আছিল। আৰু সকলোৱে মিলি আমি অহা আকৌ 30 মে তাৰিখে সমবেত হ'ম, এই বিষয়ে আলোচনা কৰা। 26 নিৰ্বাচনৰ কি আশা কৰিছে? খুব ভাল ফলাফল হ'ব। আমি সৰ্বকালৰ এবাৰ ৰেকৰ্ড ভংগ কৰাৰ নিমিত্তে প্ৰতিটো বিধানসভাতে সকলো কাৰ্যকৰ্তা লাগি গৈছে। কিমান আশা কৰিছে? সৰ্বকালৰ ৰেকৰ্ড ভংগ হ'বলৈ গৈ আছে 26। আপৰ অসমত কিছুমান কথা এইবিলাক তাৰে কথা তাতে থাকিব।